ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ এষ্ট্ৰশক্তি আছাম ইউটিউব চেনেললৈ বন্ধুসকল আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে জানিব পাৰিব এই 2026 চনত প্ৰধান গ্ৰহবোৰৰ অৱস্থানৰ পৰিৱৰ্তনে আপোনাৰ নিজৰ ৰাশিলৈ কেনে গভীৰ প্ৰভাৱ কঢ়িয়াই আনিছে সেয়াৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰিম 2026 চনত বিশেষকৈ আমি শনি গ্ৰহ মীন ৰাশিত আৰু বৃহস্পতি গ্ৰহ কৰ্কট ৰাশিলৈ গমন কৰিব এই গ্ৰহ নক্ষত্ৰৰ পৰিৱৰ্তনৰ ওপৰত ভিত্তি কৰি 2026 চনটো আপোনাৰ বাবে কেনে হ'ব তাৰ এক সামগ্ৰিক আৰু বিস্তৃত বৰ্ণনা আমি এতিয়া আলোচনা কৰিম আৰু আপোনালোকক এই ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু বন্ধুসকল আপোনালোকৰ যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ আমি প্ৰথমে আলোচনা কৰিছোঁ মেঘ ৰাশিৰ 2026 চনটো মেঘ ৰাশিৰ লোকসকলৰ বাবে নিশ্চিত ফলদায়ক হ'ব কৰ্ম ব্যৱসায় ক্ষেত্ৰত বছৰৰ আৰম্ভণিতে কৰ্মক্ষেত্ৰত কিছু প্ৰত্যাহ্বান থাকিব পাৰে কিন্তু বছৰৰ মাজভাগৰ পৰা বৃহস্পতিৰ শুভ প্ৰভাৱত আপোনাৰ নতুন সুযোগ আহিব বিদেশ ভ্ৰমণ বা স্থান পৰিৱৰ্তনৰ যোগ আছে এই বছৰটোত আৰ্থিক ক্ষেত্ৰত খৰচৰ বৃদ্ধি পাব পাৰে গতিকে সঞ্চয়ৰ ওপৰত গুৰুত্ব দিব লাগিব স্বাস্থ্যৰ ক্ষেত্ৰত চকু বা হাড়ৰ সমস্যাই দেখা দিব পাৰে যোগাভ্যাস আৰু সুষম আহাৰ গ্ৰহণ কৰাৰ প্ৰয়োজন আছে পৰিয়ালৰ ক্ষেত্ৰত ভাই ভনীৰ সৈতে সম্পৰ্ক ভাল হ'ব কিন্তু সন্তানৰ শিক্ষাক লৈ কিছু চিন্তা থাকিব পাৰে এই বছৰটোত বৃষ ৰাশিৰ ক্ষেত্ৰত বৃষ ৰাশিৰ বাবে এই বছৰটো আৰ্থিক দিশত অত্যন্ত শুভ হ'ব কৰ্ম ব্যৱসায়ৰ ক্ষেত্ৰত আপুনি কৰ্মত পদোন্নতি লাভ কৰাৰ সম্ভাৱনা আছে ব্যৱসায়ত বিনিয়োগ কৰিলে আপুনি লাভৱান হ'ব পাৰিব এই বছৰটোত আৰ্থিক ক্ষেত্ৰত আয়ৰ উৎস বাঢ়িব পুৰণি ঋণ পৰিশোধ কৰাত আপুনি সফল হ'ব পৰিয়ালৰ ক্ষেত্ৰত দাম্পত্য জীৱনত সুখকৰ হ'ব অবিবাহিতসকলৰ বাবে বিবাহৰ যোগো এই বছৰটোত দেখা গৈছে স্বাস্থ্যৰ ক্ষেত্ৰত বছৰৰ শেষৰ ফালে পেটৰ সমস্যাই অলপ আপোনাক বিপদত পেলাব পাৰে সেইটো কাৰণে অলপ সাৱধান থাকিব মিথুন ৰাশিৰ ক্ষেত্ৰত মিথুন ৰাশিৰ লোকসকলৰ বাবে 2026 চনটো ভাগ্যোদয়ৰ বছৰ হ'ব পাৰে কৰ্ম ব্যৱসায়ৰ ক্ষেত্ৰত আপোনাৰ যোগাযোগ দক্ষতাৰ বাবে কৰ্মক্ষেত্ৰত প্ৰশংসা আপুনি লাভ কৰিব পাৰিব IT আৰু মিডিয়াৰ লগত জড়িত লোকসকলৰ বাবে এই বছৰটোৰ বৰ ভাল সময় হিচাপে পৰিগণিত হ'ব আৰ্থিক ক্ষেত্ৰত ধন উপাৰ্জনৰ নতুন বাট মুকলি হ'ব পাৰে শ্বেয়াৰ বা লটাৰী খেলত আপুনি হঠাৎ ধন লাভৰ এই বছৰটোত পূৰ্ণ সম্ভাৱনা দেখা গৈছে স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ কমাবলৈ ধ্যান কৰি অহাটো উচিত হ'ব আপোনাৰ কৰ্কট ৰাশিৰ ক্ষেত্ৰত এতিয়া কেনে হ'ব আপোনাৰ কৰ্কট ৰাশিত এই বছৰটো আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব কাৰণ বছৰৰ মাজভাগত বৃহস্পতি আপোনাৰ শৰীৰত ৰাশিত উচ্চস্থ হ'ব পাৰে কৰ্ম আৰু ব্যৱসায় ক্ষেত্ৰত সমাজত মান সন্মান আপোনাৰ বৃদ্ধি পাব ৰাজনীতি বা সমাজ সেৱাৰ লগত জড়িত লোকসকলৰ বাবে ডাঙৰ পদবী লাভৰ যোগ আছে আৰ্থিক ক্ষেত্ৰত আৰ্থিক স্থিতি শক্তিশালী হ'ব গৃহ বা বাহন ক্ৰয়ৰ এই বছৰটোত যোগ দেখা গৈছে পৰিয়ালৰ ক্ষেত্ৰত ঘৰত সুখ শান্তি বজাই থাকিব সন্তানৰ ফালৰ পৰা ভাল খবৰ আপুনি লাভ কৰিব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি এই বছৰটো সুস্বাস্থ্য উপভোগ কৰিব পাৰিব আপুনি ইয়াৰ পিছতো সিংহৰাশিৰ বাবে 2026 চনটো ধৈৰ্যৰ প্ৰয়োজনীয়তা আছে কৰ্ম ব্যৱসায় ক্ষেত্ৰত কৰ্মক্ষেত্ৰত শত্ৰুৰ পৰা সাৱধান থাকিব লাগিব কঠোৰ পৰিশ্ৰমৰ পাছতে সফলতা আহিব আৰ্থিক ক্ষেত্ৰত অপ্ৰয়োজনীয় খৰচ বাঢ়িব পাৰে বিনিয়োগৰ ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ লোৱাৰ প্ৰয়োজনীয়তা আছে স্বাস্থ্যৰ ক্ষেত্ৰত বুকু বা হৃদযন্ত্ৰৰ সমস্যা থকাসকলে বিশেষ যত্ন ল'ব লাগিব পৰিয়ালৰ ক্ষেত্ৰত পিতৃৰ স্বাস্থ্যক লৈ অলপ চিন্তাত এই বছৰটোত ভুগিব পাৰে কন্যা ৰাশিৰ ক্ষেত্ৰত কন্যা ৰাশিৰ বাবে এই বছৰটো নতুন সম্পৰ্ক আৰু ব্যৱসায়ৰ বাবে এটা ভাল বৰ্ষ হিচাপে পৰিগণিত হ'ব কৰ্ম আৰু ব্যৱসায়ৰ ক্ষেত্ৰত অংশীদাৰী ব্যৱসায়ত লাভ হ'ব বিদেশৰ জড়িত যিখিনি ব্যৱসায়ী আছে সেইখিনি উন্নতি লাভ কৰিব আৰ্থিক ক্ষেত্ৰত আৰ্থিক অৱস্থা সন্তোষজনক হ'ব কিন্তু আনক ধন ধাৰলৈ নিদিব পৰিয়ালৰ ক্ষেত্ৰত প্ৰেম আৰু বিবাহৰ বাবে বছৰটো শুভ হ'ব দাম্পত্য জীৱনত ভুল বুজাবুজি হ'ল ভাল হ'ব আপোনাৰ যিকে ভুল বুজাবুজি আছিলে এই বছৰটো আপোনাৰ দাম্পত্য জীৱন ভাল হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত ছালৰ সমস্যা বা এলাৰ্জিৰ সমস্যাই এই বছৰ অলপ অসুবিধা পেলাব পাৰে তুলা ৰাশিৰ বা 2026 চনটো সংগ্ৰাম আৰু সফলতাৰ দুয়োটাই থাকিব দেখা যাব দুয়োটা থাকিব সংগ্ৰাম আৰু সফলতা কৰ্ম ব্যৱসায়ৰ ক্ষেত্ৰত আইনী কাম কাজত সফলতা পাব চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলোৱাসকলে ভাল ফল পাব পাৰে আৰ্থিক ক্ষেত্ৰত পুৰণি বিনিয়োগৰ পৰা আপুনি লাভ হ'ব পাৰে আৰু স্বাস্থ্যৰ ক্ষেত্ৰত ভৰিৰ বিষ স্নায়ুৰ সমস্যা হ'ব পাৰে পৰিয়ালৰ ক্ষেত্ৰত মাতৃৰ স্বাস্থ্য যত্ন লোৱাৰ প্ৰয়োজনীয়তা আছে ঘৰুৱা বিবাদৰ পৰা আঁতৰি থকাত আপোনাৰ ভাল হ'ব বৃশ্চিক ৰাশিৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ বাবে গৱেষকসকলৰ বাবে এই বছৰটো ভাল হ'ব আপোনাৰ কৰ্ম ব্যৱসায়ৰ ক্ষেত্ৰত আপোনাৰ বুদ্ধিমত্তা আৰু কৌশলৰ বাবে
কৰ্মক্ষেত্ৰত উন্নতি হ'ব, নতুন প্ৰকল্প আৰম্ভ কৰিব পাৰে এই বছৰটো। আৰ্থিক ক্ষেত্ৰত আৰ্থিকভাৱে বছৰটো মজলীয়া হ'ব, খৰচ নিয়ন্ত্ৰণ কৰিব পাৰিলে আপোনাৰ সঞ্চয় এই বছৰটোত বাঢ়িব। পৰিয়ালৰ ক্ষেত্ৰত সন্তানৰ ক্ৰীড়া বা শিক্ষাত সফলতাত আপুনি গৌৰৱান্বিত হ'ব এই বছৰটোত। স্বাস্থ্যৰ ক্ষেত্ৰত তেজৰ সংক্ৰমণ বা জ্বৰ চৰ্দি অলপ এই বছৰটো অকণমান আপোনাক অসুবিধাত পেলাই থাকিব পাৰে, তাৰ বাবে অলপ সাৱধান হ'ব। ইয়াৰ পিছত ধনুৰাশিৰ বাবে 2024 চনটো সম্পত্তি সংক্ৰান্তীয় কামত সফলতা আহিব। কৰ্মৰ ব্যৱসায়ৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত স্থানৰ পৰিৱৰ্তন হ'ব পাৰে, যিটো আপোনাৰ বাবে লাভদায়ক হ'ব। আৰ্থিক ক্ষেত্ৰত মাটি বাৰী কিনা বেচা কৰিলে আপুনি লাভৱান হ'ব পাৰিব। পৰিয়ালৰ ক্ষেত্ৰত পৰিয়ালত সহযোগিতা পাব। ধৰ্মীয় কামত এই বছৰটো আপোনাৰ মন বহিব আৰু ধৰ্মীয় কামত সফলতা লাভ কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত ওজন বৃদ্ধি পাব পাৰে আৰু শৰীৰত মেদবহুলতাই আপোনাক সমস্যাত পেলাব পাৰে এই বছৰটোত, গতিকে খাদ্যাভ্যাসৰ ওপৰত নজৰ ৰাখিব এই বছৰটোত। ইয়াৰ পিছত মকৰ ৰাশিৰ শনি গ্ৰহে আপোনাৰ ৰাশিৰ পৰা আঁতৰি মীন ৰাশিলৈ যোৱাৰ বাবে মানসিক চাপ কমিব এই বছৰটোত। কৰ্ম ব্যৱসায়ৰ ক্ষেত্ৰত সাহস আৰু পৰাক্ৰম বৃদ্ধি পাব। ব্যৱসায় সম্প্ৰসাৰণৰ বাবে যাত্ৰা কৰিবলগীয়া হ'ব পাৰে এই বছৰত। আৰ্থিক ক্ষেত্ৰত আৰ্থিক অৱস্থা ধীৰে ধীৰে উন্নত হ'ব। ভাই ভনীৰ পৰা আৰ্থিক সাহায্য এই বছৰত লাভ কৰিব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত ওচৰ চুবুৰীয়াৰ সৈতে সম্পৰ্ক ভাল হ'ব। ছুটি ভ্ৰমণৰ যোগ আছে। স্বাস্থ্যৰ ক্ষেত্ৰত ডিঙিৰ বা কাণৰ সমস্যা অলপ অসুবিধা পেলাব পাৰে এই বছৰটোত। ইয়াৰ পিছতে কুম্ভ ৰাশিৰ লোকসকলৰ বাবে সাৱধানতাৰ সময় হিচাপে অলপ পৰিগণিত হ'ব, কাৰণ শনিৰ প্ৰভাৱ এই বছৰটোত থাকিব আপোনাৰ। 7.5 শেষ পৰ্যায়ত আছে, সেইটো কাৰণে অলপ সাৱধানতাৰ প্ৰয়োজনীয়তা আছে। কৰ্মক্ষেত্ৰত অলপ সতৰ্ক হ'ব লাগিব। কামৰ বোজা বাঢ়িব। আৰ্থিক ক্ষেত্ৰত ধন সঞ্চয়ৰ সুবিধা আহিব পাৰে। আকস্মিক খৰচৰ বাবে অলপ প্ৰস্তুত থকাটো প্ৰয়োজনীয়তা আছে। পৰিয়ালৰ ক্ষেত্ৰত কথাত কঠোৰতা পৰিহাৰ নকৰক, নহ'লে পৰিয়ালৰ সৈতে দূৰত্ব এই বছৰত বাঢ়িব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত দাঁতৰ বা মুখৰ সমস্যা হ'ব পাৰে, চকুৰ যত্ন লওক। ইয়াৰ পিছত মীন ৰাশি 2024 চনত শনি গ্ৰহ মীন ৰাশিত থাকিব, যাৰ ফলত মানসিক চাপ আপোনাৰ অত্যন্ত বাঢ়িব আৰু আধ্যাত্মিক উন্নতিও হ'ব এই বছৰটোত। কৰ্ম ব্যৱসায়ৰ ক্ষেত্ৰত কামত বিলম্ব হ'ব পাৰে। ধৈৰ্য ধৰিলে আপুনি সফলতাও লাভ কৰিব পাৰিব এই বছৰটোত। বিদেশ যাত্ৰাৰ বাবে চেষ্টা কৰাসকলৰ বাবে এই বছৰটো সুফল পাব। আৰ্থিক ক্ষেত্ৰত খৰচ অত্যাধিক বাঢ়িব পাৰে। ঋণ লোৱাৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিব এই বছৰটোত। পৰিয়ালৰ ক্ষেত্ৰত দাম্পত্য জীৱনত ভুল বুজাবুজি হ'ব পাৰে। শান্ত হৈ পৰিস্থিতি আপুনি চম্ভালিব চেষ্টা কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত মূৰৰ বিষ, টোপনি কম হোৱা, ভৰিৰ সমস্যা অলপ এই বছৰটো অসুবিধা পেলাব পাৰে। গতিকে এইখিনি শনিৰ প্ৰভাৱত অলপ আপোনাৰ এই বছৰটো অকণমান অসুবিধা পৰিব। সেইবুলি আপোনাক অৱশেষত আপোনাৰ ভাল ফল দি যাব, আপুনি টেনশ্যন ল'ব নালাগে মীন ৰাশিসকলে। আৰু সামগ্ৰিকভাৱে 2024 চনটো বৃষ, মিথুন আৰু কৰ্কট ৰাশিৰ বাবে অত্যন্ত শুভ বছৰ হিচাপে পৰিগণিত হ'ব। আনহাতে মীন আৰু কুম্ভ ৰাশিৰ লোকসকলক সংগ্ৰাম কৰিবলগীয়া এই বছৰটো হ'ব পাৰে। প্ৰতিকাৰ হৈছে ভগৱান শিৱৰ আৰাধনা আৰু দুখীয়া মানুহক দান কৰিলে সুফল হ'ব পাৰিব। গতিকে সকলো ৰাশিৰ লোকে মোৰ এই বছৰটোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলোৰে এই বছৰটো অত্যন্ত সুখ, শান্তি, ধন সম্পত্তি সকলোৰে ভৰি পৰক, তাৰে কামনাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম।